ৰঙা নদীৰ বানে যেহেতু ধ্বংসস্তূপত পৰিণত কৰিছিল আমতলাৰ এটা অংশ আৰু এটা অংশ মাথাউৰি ছিগি গৈছিল আৰু তাৰপিছতে মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছিল আৰু মুখ্যমন্ত্ৰী অহা মাথাউৰি যেহেতু খুব শীঘ্ৰে নিৰ্মাণ কাৰ্য কৰা হৈছিল আৰু ইতিমধ্যে এক বৃহৎ মাথাউৰি বনাই দিয়া হৈছে মুখ্যমন্ত্ৰী অহাৰ পিছত মই দেখুৱাবলৈ যত্ন কৰিছোঁ জলসম্পদ বিভাগৰ তত্ত্বাৱধানত এক বৃহৎ মাথাউৰি বনোৱা হৈছে আৰু য'ত দেখা গৈছিল যে বিধায়ক মানৱ ডেকা বা মন্ত্ৰী পীয়ুষ হাজৰিকা তেওঁলোকে দিনে ৰাতি এক খবৰ লৈছিলে যাতে সোনকালে মাথাউৰি নিৰ্মাণ কৰি দিয়ে আৰু সোনকালে মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে যাতে ৰাইজে এক নিৰাপত্তা লাভ কৰিব পাৰে তাৰ কাৰণে সকলো ব্যৱস্থা কৰি দিয়ে আৰু আমি দেখুৱাইছোঁ মাথাউৰি পৰিৱেশ যে এক বিশাল এটা ওখ মাথাউৰি ইয়াত বনোৱা হৈছে আৰু তলত জিঅ' টিউব ব্যৱহাৰ কৰা হৈছে আৰু তাৰ লগতে আৰু এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছিলোঁ য'ত দ খাৱৈ আছিলে য'ত নদী বৈ আছিলে য'ত আমি নাৱেৰে গৈ বিভিন্ন মানুহৰ দুখৰ খবৰ লৈছিলোঁ সেই জেগাবোৰ চাওক ইতিমধ্যে সেইবোৰ এখন পথাৰলৈ পৰিণত হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা জলসম্পদৰ তৰফৰ পৰা যিখিনি ডাঙৰ ডাঙৰ ইয়াতে খুঁটি সৃষ্টি হৈছিলে যিখিনি ডাঙৰ ডাঙৰ পুখুৰী সৃষ্টি হৈছিলে সেইখিনি পুতি দিয়া হৈছে আৰু পুতি খেতি পথাৰ তৈয়াৰ কৰা হৈছে আৰু এনেধৰণে দেখা গৈছে যে খুব কম সময়তে ৰাইজক খেতি কৰিবৰ কাৰণে সকলো ব্যৱস্থা কৰি দিয়া হৈছে আৰু ইতিমধ্যে ইয়াতে কঠীয়া ৰোৱা পৰিলক্ষিত হৈছে গতিকে এক সলনি কৰাৰ যত্ন কৰা হৈছে ৰাইজৰ যি দুখ দুৰ্দশা তাক যাতে ৰূপান্তৰিত কৰিব পাৰে এক উন্নয়নলৈ তাৰ চেষ্টা চলোৱা হৈছে তাৰে এক পৰিৱেশ আমি আমতলাৰ পৰা দেখুৱাইছোঁ আপোনালোকক পোনে পোনে আৰু ধৰণে ৰঙা নদীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম যে কি ক'ব তেওঁলোকে সমগ্ৰ বিষয়টোৰ ওপৰত আৰু আমি তেওঁলোকৰ বিষয়ে জানিবলৈ যত্ন কৰিম মই চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ এই আপোনালোকৰ মাথাউৰিটো ইতিমধ্যে হৈ গ'ল তো কি মাথাউৰি হোৱাৰ পিছত কি লাভ হৈছে আপোনালোকৰ লাভ আৰু কি মানুহ অহা যোৱা যাত্ৰা খেতি পথাৰ কৰিবলৈ সুবিধা হৈছে আৰু মাথাউৰিটো সোনকালে বনাই দিলে সোনকালে বনাই দিলে খুব কম সময়তে বনাই দিছে মুখ্যমন্ত্ৰী নিজে আহিছিলে মুখ্যমন্ত্ৰী নিজে আহি চাই অৰ্ডাৰ দি ৰাস্তা বনাই দিয়ে ক্লিয়াৰ তেওঁৰ কথা মতে কাম হৈছে নাই কাম হৈছে এতিয়া তেওঁ কৰিছে কাম কৰিছে মুখ্যমন্ত্ৰী কিয় ক'ব নেকি কি ক'ব আৰু ক'বলগীয়া ধন্যবাদে জনাইছোঁ হয় ক'ব লাগিব এই পৰিৱেশ আৰু আমি মহিলাসকলো আছে আমি তেওঁলোকৰ পৰা জানিম কি ক'ব যে মাথাউৰিটো সোনকালে হ'ল মাথাউৰিটো সোনকালে হৈছে যদি আৰু হ'বলৈ আছে কি হ'বলৈ আছে আৰু মাটি উঠাব লাগিব আৰু উঠাই দিব লাগিব তেওঁলোকৰ দাবী যে আৰু অলপ মাটি ইয়াত উঠাই দিব লাগে আপুনি কি কয় মাথাউৰিটো হোৱাৰ পৰা আমি ভালে পাইছোঁ বা সোনকালে হৈছে খেতি পথাৰ কৰিব পাৰিছোঁ ধুনীয়াকৈ এতিয়া ইয়াত যিমান হ'লেও এবিঘা হ'লেও মাটি ৰুইছোঁ আমি সেইটো কাৰণে ভাল পাইছোঁ মাটি ৰুব পৰা হৈ গ'ল হৈ গ'ল আপোনাৰ মাটি কোনফালে আছে এই আৰু ওলাই আছে আৰু অলপ দিনৰ আগলৈকে কি হৈ আছিলে মাটি অলপ দিনৰ আগলৈকে পানী বহুত হৈ আছিলে আৰু শুকায়ো বালি পেলালে শুকাই গ'ল বামটো ৰুব নোৱাৰিলোঁ দ টুকুৰাকৈ এইটো কিবা ৰুই দিলোঁ কালি ৰুই আজৰি হৈছোঁ আৰু মুখ্যমন্ত্ৰী নিজে আহিছে ইয়ালৈ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিছোঁ কিয় সোনকালে আলিটো বন্ধাই দিয়াৰ কাৰণে আমাৰ চিগাটো অহা যোৱা কৰিবলৈ ভাল পাইছোঁ ঘৰৰ ভিতৰত সোমাই গৈছোঁ আৰু যিমান যে ল'ৰা ছোৱালী স্কুল যাবলৈ ভাল হৈছে কিবা চবেই ঠিক হৈছে কি ক'ব আমাৰ খেতি পথাৰ কৰা আমাৰ ভাল হৈছে ল'ৰা ছোৱালীও পঢ়া শুনা শিক্ষাবিদা হৈছে অহা যোৱা কৰা ভাল পাইছে ল'ৰা ছোৱালীয়ে ভাল পাইছোঁ আমি বেয়া পোৱা নাই মাথাউৰিটো ভাল পাইছোঁ আৰু যিখিনি ক'ৰবাত দ বাম খাল হৈ আছে সেইটো সমান হৈ যাব এতিয়া আপুনি কি ক'ব চৰকাৰক এইটো কি ক'ম আৰু এইটো লাগিছে তেওঁ যিটো মাথাউৰিত লাগিছে সেইটো মাথাউৰি একদম নেপালী গাঁৱলৈকে নেপালী গাঁৱলৈকে তেওঁ যদি ভাল কৰিব পাৰে তেওঁৱে দায়িত্ব লওক মুখ্যমন্ত্ৰী আহি যিখিনি কথা কৈছে কৰি দিছে সকলোকে কৰি দিছে এইটো এতিয়া যিটো মাথাউৰি এই পৰিৱেশ আমি আৰু আছে আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এজন ককা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে মাথাউৰিৰ কথা কোৱা হৈছিলে যে সোনকালে বনাই দিয়া হ'ব আৰু ইতিমধ্যে দেখা হৈছে মাথাউৰি হৈ গ'ল এতিয়া খেতিও কৰিব পৰা হৈছে খেতি ৰাইজে কৰিব পৰা হৈছে কিন্তু মাথাউৰিটো যিভাগে ক'লে তেনেকৈ বা কাম হৈ গ'ল পূৰা হৈ গ'ল এতিয়া আপোনালোকৰ খালি আমাৰ এটাই দুখ আছে আমাৰ যিকেইজন মানুহৰ ঘৰ গ'ল তেওঁ নিজে আহিলে কিন্তু আজিলৈকে আমাৰ ঘৰকেইটা পোৱা নাই টিৰপালৰ তলতে বসবাস কৰি আছোঁ আমি আপোনালোকৰ ঘৰ লাগে সোনকালে চাৰিটা পৰিয়াল এতিয়াও যিহেতু তেওঁলোকৰ ঘৰখিনি যিহেতু তেওঁলোকৰ ঘৰ নোহোৱা আৰু এটা কাৰণ আছিল যে মাটিখিনি পানীৰ তলত আছিলে এতিয়া মাটি ওলালে আৰু কম সময়ৰ ভিতৰতে চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ কি নতুন ঘৰ বনাই দিব নতুন ঘৰ বনাই দিয়ে নে কোৱা নাই মুঠতে তেওঁ কৈছে যে আপোনালোকে চিন্তা নকৰক শকতকৈ অকণমান ঘৰ পাব গতিকে তেওঁলোকক এটা ঘৰ লাগে আৰু সেইটো এটা কথা আৰু মই সমগ্ৰ পৰিৱেশ দেখাইছোঁ আমি মাথাউৰিটোৰ কথা পাতিছোঁ যে মাথাউৰিটো কিমান সোনকালে আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ মাথাউৰিটো কি ক'ব এই আমাৰ বান বিধ্বস্ত অঞ্চলত তেখেতে আহি মাননীয় মুখ্যমন্ত্ৰী আহি আমাক পৰিদৰ্শন কৰিলেহি যেতিয়া মানে আলিটো ছিগিছিলে তাৰপিছতে তেখেত আহি গোটেই বান বিধ্বস্ত অঞ্চলত তেখেতে পৰ্যবেক্ষণ কৰি তেওঁ ক'লে যে অতি তৎকালীনভাৱে আপোনালোকক আমি এই ছিগা টুকুৰা বন্ধাই দিম আৰু তেখেতে কথামতে কাম কৰিলে আৰু কোন ঠিকাদাৰৰ আণ্ডাৰত এইটো কাম হৈছে আমি নাজানো মুখ্য ঠিকাদাৰক আমি চিনি নাপাওঁ আমাৰ এই
কিন্তু কামটো হৈছে আমাৰ দিব্যদা আৰু হেৰি আপোনাৰ যদি কওঁ যে ইয়াতে যিহেতু মুখ্যমন্ত্ৰী নিজে আহিছিলে তো ইয়াৰ বান বনোৱাৰ পিছত আপোনাৰ খেতি পথাৰ কৰিব পাৰিছে খেতি পথাৰ কৰি আছে এতিয়া ৰাইজে এতিয়া পানীও শুকাইছে তেওঁলোকৰ আমাৰ মানে বিশেষকৈ আমাৰ বেছি সুবিধা হৈছে আমাৰ যাতায়াতটো আমাৰ কলেজীয়া ল'ৰা ছোৱালীয়ে হওক এতিয়া বাৰু কলেজ স্কুল বন্ধ হৈ আছে কিন্তু যিটো সময়ত মানে মথাউৰিটো ছিগিছিলে এতিয়া পৰীক্ষা চলি আছিলে তাৰপিছত তেওঁ অতি সোনকালে মানে তাৎক্ষণিকভাৱে তেওঁ যেনেকৈ কথা দিলে তেনেকৈ কাম কৰিলে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ তেখেতক সঁচাকৈ তেখেত কামৰ মানুহ আৰু আমাৰ লগতে পীযুষ হাজৰিকা ডাঙৰীয়া আহিছিলে আৰু আমাৰ ইয়াৰ লখিমপুৰৰ বিধায়ক আহিছিলে হেৰি মানৱ ডেকা ডাঙৰীয়া তেখেতো আহি যথেষ্ট তৎপৰতাৰে আমাৰ যেনেকৈ কথা কৈছিলে তেনেকৈ কামটো কৰিলে মথাউৰিটো হোৱাৰ পৰা আমি অতি আনন্দিত আমাৰ মানে যাতায়াতৰ আমাৰ বিশেষকৈ এইকণ পিছপৰা অঞ্চল নহয় জানো ইয়াত মানে সৰহসংখ্যক জিতুমণি দিয়ক আপোনাক ধন্যবাদ জনাইছোঁ